কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা ঢলপানীয়ে এতিয়া বলবলা অঞ্চলৰ বিভিন্ন অঞ্চল এতিয়া প্লাবিত কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ বলবলাৰ ককিলাৰ প্ৰথম খণ্ডত। আৰু ককিলাৰ প্ৰথম খণ্ডত ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অন কৰিছোঁ। চাওক, ইয়াৰ প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া পানী। এয়া বাট পথত কেনেদৰে ইয়াৰ লোকসকলে অহা যোৱা কৰিছে। ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ প্ৰতিদিনে দৰ্শকক দেখুৱাইছে। আৰু ক'ব লাগিব যে ইয়াত বহুতো লোক ইতিমধ্যে আবদ্ধ হৈ আছে। কিন্তু আবদ্ধ হৈ থকাৰ পিছতো কিন্তু জিলা প্ৰশাসনৰ পৰা কোনো SDRF বা NDRFৰ বাহিনী ইয়াত উপস্থিত হোৱা নাই। আমি পৰিলক্ষিত হৈছোঁ। আমি পুৱাৰ পৰা বিভিন্ন অঞ্চলত আমি ইয়াত গৈ আছোঁ আৰু লোকসকলৰ লগত কথা পাতি আছোঁ। ইয়াত বহুতো লোক ইতিমধ্যে আবদ্ধ হৈ আছে। কিছুমানক যি লোকসকলক ইতিমধ্যে তেওঁলোকে নিজে ওখ স্থানলৈ ঢাপলি মেলিছে। তেওঁলোকে ইয়াৰ পৰা তেওঁলোকৰ যি পশুধনসমূহক তেওঁলোকে ওখ স্থানলৈ লৈ গৈছে। আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ইয়াৰ সামগ্ৰী প্ৰত্যেকৰ ঘৰে ঘৰে পানী আৰু বাট পথত একঁকাল পৰ্যন্ত পানী। মই কিছু কথা বুলি যত্ন কৰিম। মই আপোনাৰ কাষত আহিছোঁ। দাদা, দেখা গৈছে আপোনালোকৰ প্ৰত্যেকৰ ঘৰে ঘৰে পানী নেকি? প্ৰত্যেকৰ ঘৰে ঘৰে পানী। পানীটো ক'ৰ পৰা আহে? এতিয়া মেঘালয়ৰ পৰা আহে। মেঘালয়ৰ পৰা আহিছে। হয়। কেতিয়া পানী বাঢ়িছে? আমাৰ আজি 3 দিনমান হ'লে পানী বাঢ়ি আছে। পানী বাঢ়ি আছে এতিয়াও। 2004 2014 যেনেকুৱা হৈছিলে সেই তেনেকুৱা ধৰণৰ এটা আশংকাত ভয়ংকাৰ দিন কটাই আছে নেকি আপোনালোকে? সেনেকুৱাই হৈছে আৰু আগৰ পৰা আহি থাকে। আমি ভয়াতুৰ হৈ থাকোঁ। মেঘালয়ৰ পানী যেতিয়া নামে তেতিয়া মানে আমাৰ ঘৰটো ডুবি যায়, পশু চশু বুলি মৰি যায়। সেনেকুৱা আৰু। জিলা প্ৰশাসনৰ মানুহ কোনোবা আহিছেনে? নাই অহা নাই।